নিয়মবিহীনে এইবাৰ ৰমজান বজাৰতো নাই ফিৰ মছজিদত নহয় সমূহীয়া নামাজ ম্লান পৰিছে উৎসাহ ইছলামধৰ্মী লোকসকলৰ মাজত এইবাৰ নাই ঈদৰ উৎসাহ পূৰ্বৰ দৰে এইবাৰ পালন নকৰে ঈদ সকলোৰে মাজত কেৱল কৰোনাৰ শংকা ঈদলৈ মাজত মাত্ৰ 4টা দিন কিন্তু এইবাৰ পূৰ্বৰ দৰে বজাৰত দেখা নগ'ল ভিৰ খালী হৈ থাকিল ফাঁচী বজাৰ কাপোৰৰ দোকানত নাই কোনো গ্ৰাহক সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে সৃষ্টি কৰিছে ত্ৰাসৰ সেই সকলো ইছলামধৰ্মী লোকে এইবাৰ পূৰ্বৰ দৰে ঈদ উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চলি আছে আৰু ঈদ আমাৰ সন্মুখত ঈদৰ বাবে দাৰুলুমৰ পৰা যিটো আমাক ফতোৱা জাৰি কৰিছে তেখেতসকলে কৈছে যে ঈদৰ নামাজ 4জন ব্যক্তিৰ সৈতে ঘৰত আদায় কৰিব পাৰিব আৰু ঈদৰ নামাজ যিটো ৱাজিব নামাজ হয় 6টা তকবীৰ থাকিব আৰু খুতবা যিসকল ব্যক্তিয়ে নাজানে তেখেতসকলে প্ৰথম খুতবাটোত আলহামদু শৰীফ সূৰা ফাতিহাৰ লগত আৰু এটা সূৰা মিলাব তাৰপিছত অলপ সময় বহি আকৌ দ্বিতীয় খুতবাটো দৰুদ শৰীফৰ লগত যিকোনো দোৱা পঢ়ি খুতবা আদায় হ'ব আৰু তাৰপিছত দোৱা কৰিব আৰু এইভাৱে ঈদৰ নামাজ আদায় কৰিব মহানগৰীৰ মছজিদসমূহতো নাই কোনো আগতীয়া প্ৰস্তুতি কেৱল মাত্ৰ নিয়ম পালন কৰি ইমামে পঢ়িব ঈদৰ নামাজ ফিতৰা আছে এইটো মোটামুটি 55 বা 60 টকাৰ ভিতৰত যাৰ যেনেকুৱা সামৰ্থ্য হয় সেই ফিতৰাখিনি গৰীব দুখীয়া মানুহক ঈদৰ নামাজৰ আগত আদায় কৰি দিব এই পদ্ধতিত কমসে কম 4জন ব্যক্তিৰ সৈতে ঈদৰ নামাজ আপোনালোকে আদায় কৰিব পাৰিব লগতে সোশ্যাল ডিস্টেন্সিংটো মেইনটেইন কৰি ঘৰতে ঈদৰ নামাজ আদায় কৰিব ৰাজ্যত ইজনৰ পাছত সিজনকৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত লোক শংকিত হৈ পৰিছে সকলো বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ পালন কৰিব ৰমজান ঈদ গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ